আমি পুৱাটা বিষ্ণুৰাম মেধি ডাঙৰীয়াই আমাৰ মাছমৰীয়া সম্প্ৰদায়ৰ কাৰণে এইখিনি আমাৰ আমন্ত্ৰণ দিছিল। বিশেষ সম্প্ৰদায়ৰ মানুহখিনি তেখেতে অতি কম মূল্যত লৈ পেলাই তেখেতসকল ক'ৰবাত অচিনাকি মানুহ বসবাস কৰি আছে। এই ক্ষেত্ৰত আমি চৰকাৰক আহ্বান জনাইছোঁ। আমি বিভাগীয় পক্ষক মানে তেখেতসকলক কাম কৰক আৰু আমাৰ মাটি এটি উচ্ছেদ নহয়, তেখেতসকলে যিখিনি আমাৰ হেৰি আছে সেইখিনি সুবিচাৰ কৰি পেলাই আমাৰ তাত মাটিখিনি আবণ্টন কৰে, মাটিখিনি আমাৰ পুনৰবাৰ মাছমৰীয়াখিনিক দি পেলাই আমাক মানুহ জীৱিকাখিনি নিৰ্বাহ কৰাৰ কাৰণে তেখেতসকলে আমি আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ। এই বিভাগৰ দায়িত্বক তেখেতসকলে আমি অনুৰোধ জনাইছোঁ, তেখেতসকলে চালি জাৰি পেলাই এইখিনি অসমীয়া ব্যক্তিসকলক পৰিয়ালসকলক খেদি পেলাই তেখেতসকলে গাঁও সাজিছে সেই অঞ্চলত। হয়, তেখেতসকলে এইটো তেতিয়া মানে বিশেষ সম্প্ৰদায়ৰ মানুহে কম মূল্যতে তেখেতসকলে কিনিছে বুলি গম পাইছোঁ। আমি তেতিয়া গম নাপাওঁ, শুনিছোঁ। তেতিয়া আমি বিষ্ণুৰাম মেধি যেতিয়া প্ৰায় 30-35 বছৰ আগতে তেতিয়া হেৰি কৰিছিল। তেখেতসকলক আমি কৈছোঁ, প্ৰায় আজিৰ তাৰিখত আমি তেতিয়া বুলুতলৈ গৈছিলোঁ। ইয়াৰ পৰা আমি একাদিৰ পৰা বুলুতলৈকে আমি বাছ দেখা পাইছিলোঁ। আমাৰ মনত আছে বুলুতলৈকে বাছ দেখা পাইছিলোঁ। এতিয়া তেনেকুৱা হৈছে, ইয়াৰ পৰা হাজাৰ মানুহ ঘৰ বহিছে তাত আমি চৰকাৰী মাটি থকা বুলি গম পাওঁ। এইটো বিষয়টোৰ ওপৰত চৰকাৰে আমাৰ ব্যৱস্থা কৰক। কি ক'ব নৱনিৰ্বাচিত? হয়, উচ্ছেদ হ'ব লাগে চৰকাৰী মাটি। চৰকাৰে কিবা তাতে যি প্ৰকল্প হাতত লয় তেখেতসকলে আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ। তেখেতসকলে আমি ভাল পাম, তেখেতসকলে আমি তেনেকৈ পদক্ষেপ ল'লে আমি ভাল পাম। তাত বুলি নহয়, য'ত আছে চৰকাৰী মাটি। মই ভাবুকি দিয়ে অসমীয়া লোকক গুণ্ডাগিৰি চলাই। ভয় ভাবুকিৰ কথা নহয়, ভয় ভাবুকি আমি বঙালৰ তলত আমি নচালোঁ। চিধা কথা আমি বঙালৰ তলত নচালোঁ। আমি চিধা কথা আমি অসমীয়া হয়, আমি অসমীয়া ভোটাৰ হয়, আমি অসমত জন্ম পাইছোঁ। আমি বঙালক ভয় নকৰোঁ। আমি উচ্ছেদ হ'ব লাগে চৰকাৰী মাটি, চৰকাৰে পাব লাগে। চৰকাৰে যি ব্যৱস্থা কৰে তেখেতসকলে ইয়াত ভুল্লেবাৰীত জেলখনা বনাইছে, তেখেতসকলে আৰু তাত পুনৰ যি কৰে চৰকাৰৰ মাটি চৰকাৰে ল'ব লাগে। আমি সেইটো বিচাৰোঁ। তেখেতসকলে যাব লাগে সত্য কথা। বৃহৎ পুখুৰী খান্দিছে, বৃহৎ পুখুৰী বনাইছে। হয়, তেখেতসকলে এটা ইতিমধ্যে এটা পাইছে চিগনেল পাই পেলাই তেখেতসকলে 100 গ্ৰাম মাছ পৰ্যন্ত বিক্ৰীও কৰিছে। সেইটো আমি গম পাইছোঁ। সেইটোৱে কৈছোঁ আমি, 100 গ্ৰাম মাছো বিক্ৰী কৰিছে। তেখেতসকলে পুনৰ ভয় সোমাইছে। এইটোৰ ওপৰত ব্যৱস্থা কৰক। তেখেতসকলে চৰকাৰৰ আহ্বান জনাইছোঁ। আমি সন্মানীয় বিধায়ক ডাঙৰীয়া ভৱেশ কলিতাকো এই বিষয়ত পদক্ষেপ কৰিছোঁ আৰু পদক্ষেপ তেখেতে লওক। আমি প্ৰকাশ ডাঙৰীয়া তেখেতসকলৰ আমাৰ নেতৃত্বত তেখেতো আমাৰ হাজো সমাজ ৰঙিয়া সমষ্টিত তেখেতৰো অলপ অন্তৰ্ভুক্ত হৈছে। তেখেতসকলক আমি দুজন বিধায়কক লগ লাগি এইটো পদক্ষেপ লোৱাৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছোঁ। দাদা, স্থানীয় লোকসকল সেই ঠাইত যাবলৈ ভয় কৰে, কিহৰ কাৰণে? এইটো হয় পিছে কিছু আমি কেনেকুৱা হৈছে, আমি যাওঁ, কিন্তু আমি কেনেকুৱা হৈছে এতিয়া 4টা বজাৰ পিছত যাব ভয় লাগে পৰিৱেশ হৈছে। হয়, তেখেতৰ যিটো বসবাসৰ যিটো হৈছে জনসংখ্যা হৈছে, আমি সঁচাকৈ আমি ভয় হৈছে। আমাৰ অসমীয়া হৈছে, আমি অসমীয়া হিচাপে পৰিচয় দিব পৰা আমাৰ পৰিৱেশে নহয়। মাৰিবলৈ খেদি আহে নেকি? নাই, সেইটো মাৰিব খেদি আহিব আমাক নোৱাৰে। চিধা কথা, আমাক মাৰিব খেদি আহিব নোৱাৰে। চিধা কথা ভয় কৰোঁ। আমাৰ ভয় নিজে ভয় কৰিছে। আমাৰ ভয় নালাগে, কিন্তু আমাৰ পৰিয়ালৰ ভয় লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।